মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ৰেখা আৰু কোণৰ অনুশীলনীলৈ আগবাঢ়িছো আমি আগৰ ক্লাছবিলাকত উপপাদ্য স্বতঃসিদ্ধ এইবোৰৰ বিষয়ে পঢ়িছিলো আৰু তাৰ ওপৰত দুই এটা আমি অংক কৰিছিলো আমি আজি অনুশীলনীৰ অংকবিলাক কৰো আহা প্ৰথম অংকটো দিছে আমাক চোৱা প্ৰথম তোমালোকক মই বাৰে বাৰে কৈছো যে প্ৰথম অংকটো ভালকৈ পঢ়ি বুজি লবা তাৰ পিছতহে অংকটো কৰিবলৈ তোমালোকে আগবাঢ়িবা এটা প্ৰথম দিছে এটো এটা চিত্ৰ আমাক দিয়া আছে আৰু চিত্ৰ দিছে এ বি আৰু সি ডি দুডাল ৰেখা এডাল হৈছে এ বি ৰেখা আৰু এডাল হৈছে সি ডি ৰেখা আৰু দুইডাল ৰেখাই আমাৰ কোনটো বিন্দুত কাটিছে ও বিন্দুত কাটিছে যদি এ ও সি সোয়া এটু কোণ এ ও সি আৰু বি ও ই এ দুইটা কোণ যদি আমাৰ কিমান হয় দুইটা কোণ মিলি পেলাই আমাৰ 70 ডিগ্ৰী হয় আৰু আমাক এটা কথা কৈছে বি ও ডি এ কোণটো আমাক কিমান বুলি কৈছে আমাক এটু কোণ দিছে 70 ডিগ্ৰী 70 নহয় এটু 40 ডিগ্ৰী আমাক এটু কিমান দিছে 40 ডিগ্ৰী এই দুটা কোণ যোগ কৰি আমাক কৈছে 70 ডিগ্ৰী আৰু বি ও ডি কোণ এই কোণটো আমাক দিছে 40 ডিগ্ৰী আমি এতিয়া উলিয়াব লাগে কোণটো বি ও ই কোণটো আমি এই কোণটো উলাব লাগে আৰু আমি উলাব লাগে সি ও ই এটু কোণ আমাৰ না লাগে উলাব আমি তাৰ প্ৰত্যাৱৰ্তী সি উলিয়াব লাগে আমি এইখিনি বস্তু আমি উলিয়াব লাগে এই দুটা কোণ উলিয়াব লাগে এইটো আৰু এইটো এতিয়া আহাচোন আমি অংকৰ মাজলৈ যাওঁ আমাক চোৱা দিয়া আছে আমি আকৌ ইয়াত লিখি লৈছো এই কোণটো আৰু এই কোণটো যে কি দিয়া আছে আমি প্ৰথম লিখি লওঁ যে দিয়া আছে আমাৰ কোণ এ ও সি যোগ কোণ বি ও ই সমান আমাৰ দিছে 70 ডিগ্ৰী আৰু এটা কোণ আমাৰ দিয়া আছে বি ও ডি আমাক দিছে বি ও ডি সমান 40 ডিগ্ৰী আৰু আমাক কি দিছে কোণ বি ও ডি সমান 40 ডিগ্ৰী আমি প্ৰথম কি দিয়া আছে আৰু কি উলিয়াব লাগে সেই কথাটো আমি স্পষ্টকৈ লিখি ল'ব লাগিব আমি উলিয়াব লাগে যে কি উলিয়াব লাগে আমি আকৌ এবাৰ চাই লওঁ বি ও ই এংগল বি ও ই আৰু প্ৰত্যাৱৰ্তী এংগল সি ও ই এইটো আমাৰ ওলাব লাগে সি ও ই আৰু আমাৰ বি ও ই এই দুটা আমাৰ উলিয়াব লাগে যি দুটাত আমি টিক চিন দিছো সেই দুটা আমি উলিয়াব লাগে এটা প্ৰথমে আমি চাওঁ আমি যিবিলাক আমি উপপাদ্য পাইছিলো আমি ৰেখাৰ ওপৰত যেতিয়া সন্নিহিত কোণ থাকে সেই সন্নিহিত কোণবিলাকৰ যোগফল সদায় 180 ডিগ্ৰী বা যদি সন্নিহিত কোণৰ যোগফল হয় 180 ডিগ্ৰী তেন্তে হিহত এডাল ৰেখাৰ ওপৰত অৱস্থিত হয় এই উপপাদ্য কিটা আমি পাই থৈছিলো চাও আমি হেকিটা কিবা ব্যৱহাৰ কৰিব পাৰো নেকি এটা প্ৰথম আমাক যেহেতু দিছে এডাল এ বি এডাল ৰেখা এতিয়া আমি সমাধান কৰিবলৈ গৈছো আমি দেখিছো এ বি এডাল ৰেখা আৰু সেই ৰেখাডালৰ ওপৰত আমি কি দেখিছো ও সি এডাল ও সি আৰু ও ই দুডাল ৰশ্মি তাৰ ওপৰত দুডাল ৰশ্মি কাৰ ওপৰত ৰশ্মি দুডাল আছে এ বিৰ ওপৰত আছে গতিকে আমি কি দেখিছো যে এটো কোণ এ ও সি আৰু সি ও ই আৰু ই ও বি সমান কিমান হৈ যাব 180 ডিগ্ৰী এতেকে আমি কি লিখিব পাৰো এ ও সি প্লাস এংগল সি ও ই প্লাস এংগল বি ও ই সমান আমি কি পাও 180 ডিগ্ৰী
এতিয়া আকৌ আমাৰ ওপৰত কি দিয়া আছে চোৱাচোন AOC আৰু BOE 70 ডিগ্ৰী দিয়া আছে এই দুটা আমাৰ 70 ডিগ্ৰী দিয়া আছে গতিকে আমি দুইটাকে যদি ওচৰলৈ লৈ আনো প্লাস BOE আমি CO এটো আমি দূৰত ৰাখি দিছো সমান 180 ডিগ্ৰী তাৰ মানে আমি এই দুটাৰ হলনি আমি কি লিখি দিব পাৰো এতিয়া 70 ডিগ্ৰী AOC আৰু BOE 70 ডিগ্ৰী প্লাস COE সমান হৈ গল 180 ডিগ্ৰী অৰ্থাৎ আমি angle COE সমান পাই গলো 180 ডিগ্ৰী minus 70 ডিগ্ৰী অৰ্থাৎ 0 আথৰ হাত গল 110 ডিগ্ৰী এটো আমি কোনখিনি পাই গলো আমি COA এখিনি আমি কিমান পাই গলো 110 ডিগ্ৰী গতিকে হেখিনি যেতিয়া পালো আমি যেতিয়া দেখিছো এটো এটা সম্পূৰ্ণ কোণ গতিকে প্ৰত্যাৱৰ্তী এতেকে প্ৰত্যাৱৰ্তী CE হ'ব প্ৰত্যাৱৰ্তী angle COE সমান কি হ'ব কাৰ পৰা আমি বিয়োগ কৰিব লাগিব 360 ডিগ্ৰী minus 110 ডিগ্ৰী অৰ্থাৎ 0 6 এগল থাকিল প্লাস আৰু 3 এগল থাকিল 250 ডিগ্ৰী এটা আমি পাই গলো প্ৰত্যাৱৰ্তী এই যেটো পাই গলো এটা বস্তু প্ৰত্যাৱৰ্তী CEE সমান 250 ডিগ্ৰী আমাৰ এটা হৈ গল এবাৰ আমি কি উলিয়াব লাগে BOE ৰ আমি মান উলিয়াব লাগে এতিয়া চোৱা BOD আমি এডাল CD এডাল ৰেখা দেখিছো আৰু এটো আমি উলালো 110 ডিগ্ৰী আৰু এটো আমাৰ কিমান দিয়া আছিল BOD 40 ডিগ্ৰী গতিকে আগৰ দৰে আমি তিনিটা এংগল যদি যোগ কৰো আমি কি পাই যাম 180 ডিগ্ৰী গতিকে সেই কথাটোকে আকৌ আমি লিখিব লাগিব যে CD এডাল ৰেখা CD ৰেখাৰ ওপৰত আমি কি দেখা পাইছো CD ৰেখাৰ ওপৰত কি আছে OB আৰু OE দুডাল ৰশ্মি এতেকে কি পাম আমি angle COE plus angle EOB plus angle BOD সমান আমি কি পাই গলে 180 ডিগ্ৰী কিয় হ'ব এটো যে ৰৈখিক যোগ আমি কাৰণটো লিখি দিম ৰৈখিক যোগ আগৰ বাৰতো আমি আগৰখিনিটো এটোতে ৰৈখিক জোৰ বুলি আমি কাখত লিখি দিম কিয় হৈছে আমি সদায় কাৰণটো লিখিব লাগিব ৰৈখিক জোৰ গঠন কৰিছে সেই কাৰণে আমাৰ 180 ডিগ্ৰী হৈছে এতিয়া যেহেতু COE আমি সমান পাইছো 110 ডিগ্ৰী আৰু এটো আমাৰ কি পাইছিলো আমি 40 ডিগ্ৰী BOD সমান 40 ডিগ্ৰী 40 ডিগ্ৰী পাইছো গতিকে হেকিটাৰ মান আমি বহাই পেলাই কি লিখিম 110 ডিগ্ৰী প্লাস angle BOE বা EOB একে কথা প্লাস 40 ডিগ্ৰী সমান আমি কি পাই গলো 180 ডিগ্ৰী তাৰ মানে আমি কি পাই গলো 110 আৰু 40 কৰিলে 150 ডিগ্ৰী প্লাস angle EOB সমান 180 ডিগ্ৰী তাৰ মানে আমি angle EOB সমান কি পাই গলো 180 ডিগ্ৰী minus 150 ডিগ্ৰী অৰ্থাৎ আমি পাই গলো 30 ডিগ্ৰী আমাৰ এটোৱে উলাবলৈ দিয়া নাছিলে জানো আমাক কি উলাবলৈ দিছিলে যে BOE বা EOB আমি একে কথা BOE বুলিও লিখিব পাৰো আমি গতিকে আমি দুইটা বস্তু পাই গলো এটো পালো 30 ডিগ্ৰী আৰু প্ৰত্যাৱৰ্তী আমি হেতু আগতে উলাই থৈছো প্ৰত্যাৱৰ্তী COE সমান আমি কি পালো 250 ডিগ্ৰী আমাৰ দুইটা প্ৰশ্নৰ উত্তৰ আমাৰ হৈ গল এটা হৈ গল 30 ডিগ্ৰী আৰু এটা হৈ গল আমাৰ 250 ডিগ্ৰী মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা ইয়াত আমি এটাই উপপাদ্য ব্যৱহাৰ কৰিছো ৰৈখিক জোৰৰ উপপাদ্য সোৱা প্ৰথমতে আকৌ এবাৰ মই তোমালোকক বুজাই দিছো প্ৰথম আমি এ বিডাল ৰেখা হিচাপে ললো এ বিডাল ৰেখাৰ ওপৰত OE আৰু OC দুডাল
ৰশ্মি আছে আৰু তিনিওটাৰে যোগফল আমাৰ 180 ডিগ্ৰী হ'ব আৰু তাৰ পৰা আমি প্ৰথম এই মাজৰখিনি COE মান ওলালো আৰু COE মান পোৱাৰ পিছত আমি 360 পৰা যেতিয়া এইখিনি মান 110 আমি বিয়োগ কৰিলো তেতিয়া আমি কি পাই গলো 250 পাই গলো তাৰ পিছত আমি যেতিয়া এই BOE মান ওলাবৰ কাৰণে এই মানখিনি আমাক যেতিয়া লাগে সেই মানখিনি লাগাৰ কাৰণে আকৌ আমি C দি এডাল ৰেখা ললো আৰু তাৰ ওপৰত আমি দেখা পাইছো দুটা ৰশ্মি OE আৰু OB আৰু এই তিনিওটা 140 plus A2 সমান কি পাই গৈছো আমি 180 ডিগ্ৰী এয়া তিনিওটা আমি লিখিছো আৰু তাৰ পৰা গৈ শেষত আমি EOB বা BOE ৰ মান 30 ডিগ্ৰী আমি কৰিব পাৰিলো এবাৰ আহাচোন আমি পিছৰ প্ৰশ্নটো লৈ যাওঁ পিছৰ প্ৰশ্নটো দিছে চোৱা চিত্ৰত XY এডাল হৈছে XY এডাল ৰেখা আৰু MN এডাল ৰেখা আৰু দুইডাল ৰেখাই কোনটো বিন্দুত কাটিছে আমাৰ O বিন্দুত কাটিছে যদি POY এডাল POY সমান আমাৰ 90 ডিগ্ৰী আমি দেখিছোৱে ই সমকোণ আৰু A অনুপাত B সমান 2:3 তেন্তে আমি C নিৰ্ণয় কৰিব লাগে এতিয়া আমি A অনুপাত B আমাক দিয়া আছে অনুপাত দিয়া থাকিলে আমি x ত ধৰিও আমি কৰিব পাৰো এতিয়া ধৰো আমি অংকটো কৰো যেহেতু আমাক দিছে A অনুপাত B সমান 2:3 এতেকে A সমান আমি কি ধৰিব পাৰো twice x আৰু B সমান আমি ধৰো 3x এতিয়া আমি কি দেখিলো ধৰো এতেকে ধৰো এতিয়া আমি দেখিছো যে XY এডাল ৰেখা তাৰ ওপৰত একিডাল আছে XY ৰেখাৰ ওপৰত কি আছে আমাৰ XY ৰেখাৰ ওপৰত আমাৰ কি সোমাই আছে OM ৰশ্মি আৰু OP দুডাল ৰশ্মি গতিকে ৰশ্মি হোৱাৰ লগে লগে এই ৰেখাডালৰ ওপৰত যেহেতু এই দুডাল ৰশ্মি আছে গতিকে আমি কোটেকিটা যোগ কৰিলে আমি কি পাই যাম 180 ডিগ্ৰী পাম গতিকে এতেকে আমি লিখো এংগল XOM plus angle MOP plus angle POY সমান আমি কিমান পালো 90 ডিগ্ৰী পাই গলো এতিয়া প্ৰতিটোতে আমি মান বহুৱাই যাও ইয়াত আমি XOM দেখিছো আমি B plus MOP সমান A plus POY সমান আমাক দিছে 90 ডিগ্ৰী এটো আমাৰ 90 নহয় আমাৰ এটো কি হ'ব 180 এটো আমাৰ কি হৈ যাব 180 সমান আমি কি পাই গলো 180 ডিগ্ৰী এতিয়া এটো আমি কিহৰ কাৰণে হৈছে এটো আমি লিখি দিব লাগিব কাৰণটো ৰৈখিক জোৰ গঠন কৰিছে ৰৈখিক জোৰ গঠন কৰিলেহে হিহতৰ যোগফল কি হৈ যাব 180 ডিগ্ৰী হ'ব এতিয়া আমি B মানে আমি ইয়াত কি পাইছিলো চোৱা B মানে আমি পাইছিলো 3x আৰু প্লাস A মানে আমি পালো 2x plus 90 ডিগ্ৰী সমান আমি পালো 180 ডিগ্ৰী তাৰ মানে আমি কি পালো 5x সমান 92 হিফালে যদি আমি পঠাই দিও -90 ডিগ্ৰী অৰ্থাৎ আমাৰ হৈ গল 90 ডিগ্ৰী 5x সমান আমি 90 ডিগ্ৰী পালো this implies x সমান 90 যদি আমি 5 ৰে হৰণ কৰো সমান 5 গুণ 5 40 5 8 গুণ 40 অৰ্থাৎ আমি কিমান পাই গলো x মানে আমি কি পাই গলো 18 পাই গলো গতিকে x = 18 পোৱাৰ লগে লগে আমি A আৰু B মান উলিয়াব পাৰো কাৰণ A জানো আমি twice x আৰু B জানো আমি thrice x এতেকে A সমান 2 into 18 ডিগ্ৰী সমান 36 ডিগ্ৰী আৰু B সমান 3 into 18 ডিগ্ৰী সমান 8 3 24 4 হাতে 2 3 গুণ 3 2 5 54 ডিগ্ৰী এতিয়া আমি কি পালো সোৱা A সমান আমি পালো
36 ডিগ্ৰী আৰু b সমান পালো আমি 54 ডিগ্ৰী আমি পাই গলো এতিয়া যদি আমি আমাক উলিয়াব লাগে কি এই c ৰ মানটো উলাব লাগে আমি দেখিছো m এডাল ৰেখা আৰু ইয়াত OX এডাল ৰশ্মি গতিকে এই দুটা আমি b + c কৰিলে আমাৰ কি হৈ যাব 180 ডিগ্ৰী হ'ব গতিকে আকৌ আমি এবাৰ কি লিখিম mn ওপৰত OX এডাল ৰশ্মি গতিকে এতেকে আমি কি পাই যাম এংগল MOX প্লাস এংগল XON সমান আমি কি পাই গলো 180 ডিগ্ৰী this implies MOX মানে আমাৰ কি পাই গলো B মানে আমি B plus XON মানে হল C সমান 180 ডিগ্ৰী আৰু B আমি কি পাইছিলো B সমান আমি পালো 54 plus C সমান 180 ডিগ্ৰী অৰ্থাৎ C সমান আমি কি পাই গলো 180 ডিগ্ৰী minus 54 ডিগ্ৰী সমান আমি কি পাই গলো 10 4 গল 6 7 5 গল 2 126 ডিগ্ৰী গতিকে আমাক উলাবলে c কিমান পাই গলো আমি 126 ডিগ্ৰী আমাক উলাবলৈ দিছিলে কি আমি আকৌ প্ৰশ্নটোলৈ এবাৰ গৈ চাও আমাক উলাবলৈ দিছিলে c নিৰ্ণয় কৰা c ৰ ভ্যালুটো আমাক উলাবলৈ দিছিলে গতিকে আমি পাই গলো c ৰ ভ্যালুটো যেতিয়া আমি পাই গলো 126 আমাৰ অংকটো কৰা হৈ গল এতিয়া আমি পিছৰ প্ৰশ্নলৈ আহো পিছৰ প্ৰশ্নটো চোৱা এই চিত্ৰত দিছে PQR সমান PRQ তাৰ মানে এটু কোণৰ সতে সমান ই এটা সমদ্বিবাহু ত্ৰিভুজ তেন্তে আমি কি প্ৰমাণ কৰিব লাগে PQS এটু কোণৰ সমান বুলি আমি প্ৰমাণ কৰিব লাগে আমি কৰি চাও এতিয়া আমি এতিয়া নিজৰ সুবিধাৰ মতে আমি এটু কোণক 1 বুলি ধৰো এটুক 2 বুলি ধৰো এটুক 3 বুলি ধৰো আৰু এটুক 4 বুলি ধৰো আমাৰ কি দিয়া আছে angle PQR সমান angle PRQ অৰ্থাৎ চিত্ৰমতে আমি কি বুলি লিখিব পাৰো অৰ্থাৎ আমাৰ angle 1 সমান angle 2 বুলি আমাৰ দিয়া আছে আমি উলিয়াব লাগে angle PQS সমান angle PRT অৰ্থাৎ আমি কি বুলি লিখিব পাৰো নিজৰ লিখামতে আমি যদি angle 3 সমান angle 4 বুলি আমি দেখাব লাগে আমি যদি এনেকুৱা জ্যামিতিৰ অংকবিলাকত আমি যদি 1 2 বুলি ধৰি আমি কৰো তেতিয়া আমাৰ বহুত সুবিধা হয় কিন্তু আমি শেষত যেতিয়া উত্তৰত লিখিম তেতিয়া আমাৰ যেটো উলাবলৈ দিছে হেতু আমি লিখি দিলে হ'ব এতিয়া চাও আমি কি দেখিছো যে ই এডাল সৰল ৰেখা ST ৰেখাডালৰ ওপৰত প্ৰথমে আমি কি ধৰিছো QP এডাল ৰশ্মি এতিয়া ৰশ্মি পোৱাৰ লগে লগে কি পালো আমি যেহেতু ৰেখাৰ ওপৰত এডাল ৰশ্মি টানিছো যি দুটা সন্নিহিত কোণ সৃষ্টি হয় সেই সন্নিহিত কোণ দুটাৰ যোগফল কিমান 180 ডিগ্ৰী বা হিহতে ৰৈখিক জোৰ গঠন কৰে গতিকে আমি কি বুলি লিখিব পাৰো 1 + 3 সমান কি পালো আমি 180 ডিগ্ৰী একেদৰে আমি কি লিখি দিব পাৰো
একেদৰে এফালে ST ৰেখাডালৰ ওপৰত একেদৰে আমি ST ৰেখাৰ ওপৰত আমাৰ কি আছে এবাৰ RP এডাল ৰশ্মি RP এডাল ৰশ্মি গতিকে আমি কি ক'ব পাৰো এবাৰ আকৌ ৰৈখিক এটোত কিন্তু লিখিবা কাখত দে তোমালোকে এটো কিহৰ কাৰণে আমাৰ হৈছে ৰৈখিক জোৰৰ কাৰণে হৈছে এবাৰো তেনেকৈ আমি লিখিব পাৰিলো 2 plus angle 4 সমান আমি 180 ডিগ্ৰী আৰু কাখত একে ধৰণে আমি লিখিম ৰৈখিক জোৰ এতিয়া আমি কি দেখিলো এতিয়া যদি আমি এটো সমীকৰণ নাম্বাৰ 1 দিও এটো যদি আমি সমীকৰণ নাম্বাৰ 2 দিও 1 আৰু 2 পৰা আমি কি দেখিলো ইহতৰ সুপক্ষ দুইটাতে কি আছে 180 ডিগ্ৰী আছে ইহতৰ যেহেতু সুপক্ষ দুইটাতে সমান তাৰ মানে ইহতৰ বাওপক্ষও কি হৈ যাব সমান হৈ যাব গতিকে আমি লিখো যে 1 আৰু 2 পৰা 1 2 পৰা পাও angle 1 plus 3 সমান 2 plus 4 1 plus 3 সমান 2 plus 4 কিয় হৈছে হেতু কাৰণ দুয়োটাৰে সুপক্ষত 180 ডিগ্ৰী আছে গতিকে বাওপক্ষ দুটা সমান এতিয়া আকৌ আমি প্ৰশ্নত আমাক কি দি থৈছিলে যে angle 1 সমান angle 2 গতিকে আমি angle 1 or ঠাইত 2 বা 2 ঠাইত 1 কোবাত আমি বহাব লাগিব ইয়াতে আমি যদি angle 2 1 or ঠাইত 2 বহাই দিও 2 plus 4 আৰু কাখত আমি কিয় বুলি লিখা লাগিব যেহেতু angle 1 সমান angle 2 প্ৰশ্নমতে আমাক দিয়া আছে গতিকে ইয়াত আমি দেখিলো যে 2 2 কটা গল গতিকে আমি কি পাই গলো angle 3 সমান angle 4 যেটো আমাৰ উলাবলগীয়া বস্তু সোৱা কি উলাবলে দিছিলে আমাক আমি উলিয়াব লাগে angle 3 সমান angle 4 আৰু আমি এতিয়া যেতিয়া লেকে এখিনি পাই গলো তেতিয়া আমি এটেকে বিকি বুলি লিখি দিছিল angle 3 কোনটো আছিল এটো angle 1 এটো 2 এটো 3 এটো 4 আমি গতিকে আমি 3 ঠাইত এতিয়া কি বুলি লিখি দিম এটেকে angle PQS সমান angle PRT এটোই আমাৰ প্ৰমাণ কৰা হল আকৌ এবাৰ মই তোমালোকক কৈ দিছো সোৱা আমি এটো দেখিছো আমাক কৈ দিছে যে angle 1 PQR to PRQ হতে সমান অৰ্থাৎ angle 1 সমান angle 2 আমি প্ৰমাণ কৰিব লাগে যে এই PQS আৰু PRT সমান আমি আমাৰ নিজৰ সুবিধাৰ মতে আমি angle বিলাকৰ 1 2 3 4 আমি নাম দি লৈছো আৰু নাম দি লওঁতে আমি প্ৰথম দেখিছো যে ST ডালৰ ওপৰত PQ ডাল আছে গতিকে 1 আৰু 3 যোগ কৰিলে আমি কি পাই যাও 180 ডিগ্ৰী পাও ৰৈখিক জোৰ গঠন কৰিছে আকৌ একেদৰে আমি ক'ব পাৰো ST ডালৰ ওপৰত PR ডাল আছে অৰ্থাৎ 2 আৰু 4 যোগ কৰিলে আমি 180 ডিগ্ৰী পাও যেহেতু সমীকৰণ নম্বৰ 1 আৰু 2 দুইটাৰে সুপক্ষত 180 ডিগ্ৰী আছে গতিকে আমি সুপক্ষ 1 আৰু বাওপক্ষ কিটাও আমি সমান বুলি ধৰিব পাৰিছো আৰু ইয়াত আমি 1 ঠাইত 2 লিখিলো যেহেতু আমাৰ প্ৰশ্নমতে দিয়া আছে দিউতে 2 2 যেতিয়া কটা গল 3 সমান 4 হল আৰু প্ৰশ্নটো লিখি দিউতে আমাৰ প্ৰমাণ কৰা হৈ গল মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি 3 নম্বৰ প্ৰশ্নলৈকে শেষ কৰিলো আমি অহা ক্লাছত আমি বাকি কিটা প্ৰশ্ন কৰিম তোমালোকে নিজেও কৰিবলৈ চেষ্টা কৰিবা আজি ক্লাস ইমানতে সামৰিছো ধন্যবাদ